প্ৰায় 17 বছৰ পৰিকল্পনা আছিলে জুবিন গাৰ্গৰ মোৰ এই ছবিখন কৰাৰ ৰৈ ৰৈ বিনালে নাম তুলিবলৈ গান তুলিবলৈ এখন ছবি কৰাৰ এখন মিউজিকেল চিনেমা কৰাৰ সপোন আছিলে জুবিন গাৰ্গৰ আজি সকলোফালে একশ্যন 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 চলি থাকে জুবিন গাৰ্গে সদায় কয় ইমান একশ্যন চিনেমা চলি আছে গতিকে আমি এখন মিঠা ছবি কৰিম ৰোমেণ্টিক চিনেমা কৰিম মিউজিকেল চিনেমা কৰিম আৰু মিউজিকেল চিনেমা বৰ্তমানলৈকে অসমত হোৱা নাই সেই জুবিন গাৰ্গে সিদ্ধান্ত লৈছিল যে আমি মিউজিকেল চিনেমা এখন কৰিম মিউজিকৰ ওপৰত কৰিম সেয়ে প্ৰায় 11টা গান আছে আমাৰ এই ছবিখনত আৰু এটা সুন্দৰ কাহিনী আৰু প্ৰথমবাৰৰ বাবে জুবিনক আমি মিছন চাইনা কাঞ্চনজংঘা সকলো চিনেমাতে দেখি আছোঁ বিভিন্ন ধৰণৰ বেলেগ বেলেগ চৰিত্ৰ উপস্থাপন কৰি ভাল পায় জুবিন গাৰ্গে এইবাৰ অন্ধৰ চৰিত্ৰত অভিনয় কৰিছিলে অন্ধ হৈছিলে আৰু বেয়া লাগে এই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ যাওঁতে জুবিনে যথেষ্ট কষ্ট কৰিছে এযোৰ লেন্স পিন্ধিছে জুবিন গাৰ্গে সেই লেন্সযোৰ পিন্ধাৰ ফলত তেওঁ মাত্ৰ 5% ভিজিবিলিটি পায় 5% দেখা পায় তাকো হোৱাইট লাইট বগা বস্তুৱে দেখা পায় ব্লেক দেখা নাপায় আমাৰ মাতটো শুনি বুজি পায়হে চিনি পায় যে এইটো ৰাজেশ এইজনী গৰিমা মাততে চিনি পায় দেখা নাপায় কাকো তেনেধৰণে কষ্ট কৰিছে যিটো ক্ষেত্ৰত চশমা এযোৰ পিন্ধিও তেওঁ অভিনয় কৰিব পাৰিলেহেঁতেন অন্ধৰ চৰিত্ৰটো কিন্তু সেইটো নকৰিলে নিজকে সম্পূৰ্ণ অন্ধ সজাই ল'লে লেন্স পিন্ধি অন্ধ হৈ ল'লে য'ত নেকি তেওঁ একো নেদেখে তেনেকৈ অভিনয় কৰিছে গতিকে বহুত কষ্ট কৰিছে যিদৰে তেওঁ সপোন দেখি আহিছিলে লাষ্ট 3 বছৰ ধৰি অকল ৰৈ ৰৈ বিনালে গান কৰাৰ পৰা আৰম্ভ কৰি কম্প'জ কৰাৰ পৰা আৰম্ভ কৰি ৰৈ বিনালে স্ক্ৰিপ্ট লিখাৰ পৰা আৰম্ভ কৰি ৰৈ বিনালে শেষ মুহূৰ্তলৈকে চিনেমাখন হোৱাৰ সময়তো কষ্ট কৰিলে বেচেৰাই 3 মাহ অন্ধ হৈ থাকিলে নিজকে ছবিখনৰ স্বাৰ্থত তাৰ ফলত এনেকুৱা এটা পৰ্যায় পাইছিলে যে 15 তাৰিখে যেতিয়া জুবিনৰ লগত আমি লাষ্ট কথা পাতিছিলোঁ জুবিনে কৈছিলে মোৰ চকুটো দি অলপ এতিয়া মানে ঢঙলি কলি দেখা আৰম্ভ কৰিছোঁ হয়তো মই 3 মাহ যে একেৰাহে লেন্সযোৰ পিন্ধি থাকিলোঁ তাৰে চাগে এইটো এতিয়া ৰিয়েকশ্যন কৰিছে কাৰণ দিনত 8-9 ঘণ্টা লেন্স পিন্ধে আমি কেতিয়াবা মাজতে খোল বুলি ক'লেও নুখোলে কৈছে নাই এনেকৈ থাকিলে মই কেৰেক্টাৰটো সোমাই থাকিব পাৰোঁ গতিকে তেনেধৰণে কষ্ট কৰিছিল আৰু বহুত সপোন আছিল ৰৈ বিনালৈ জুবিনে ভাবিছিলে যে এই ছবিখন আমি এনেকুৱা এটা পৰ্যায়লৈ লৈ যাম এতিয়ালৈকে অসমীয়া চিনেমাত যিমান ৰেকৰ্ড হৈছে কালেকশ্যনৰ ক্ষেত্ৰত আমি সকলো ৰেকৰ্ড ব্ৰেক কৰিম বেলেগ ধৰণৰ এখন চিনেমা হ'ব বেলেগ কৰিম পাব্লিচিটিৰ ক্ষেত্ৰত বেলেগ কৰিম তেনেকৈ শেষ মুহূৰ্তলৈকে ৰৈ বিনালে কৰি থাকিলে আৰু 15 তাৰিখে যেতিয়া তেওঁক লাষ্ট আমি লগ পাইছিলোঁ এডিটিঙৰ ফাইনেল কামখিনি চলি আছে আৰু আমাৰ এটাই ভাল লাগে যে জুবিনে ছবিখন চাব পাৰিলে গোটেই ছবিখন গানে চানে গোটেই ছবিখন আমি তেওঁক দেখুৱাবলৈ সক্ষম হ'লোঁ 15 তাৰিখে তেওঁ চাই খুবেই সুখী খুবেই আনন্দ খালি সৰু কিছুমান কাৰেকশ্যন কৰিছিলে সেই কাৰেকশ্যনবোৰ আমি কৰিছোঁ এতিয়া আৰু তেওঁ ভবাৰ দৰে ছবিখন সম্পূৰ্ণ তেওঁৰ মতে সজাবলৈ আমি চেষ্টা কৰি আছোঁ প্ৰায় 17 বছৰ পৰিকল্পনা আছিলে জুবিন গাৰ্গৰ মোৰ এই ছবিখন কৰাৰ ৰৈ ৰৈ বিনালে নাম তুলিবলৈ গান তুলিবলৈ এখন ছবি কৰাৰ এখন মিউজিকেল চিনেমা কৰাৰ সপোন আছিলে জুবিন গাৰ্গৰ আজি সকলোফালে একশ্যন চলি থাকে জুবিন গাৰ্গে সদায় কয় ইমান একশ্যন চিনেমা চলি আছে গতিকে আমি এখন মিঠা ছবি কৰিম ৰোমেণ্টিক চিনেমা কৰিম মিউজিকেল চিনেমা কৰিম আৰু মিউজিকেল চিনেমা বৰ্তমানলৈকে অসমত হোৱা নাই সেই জুবিন গাৰ্গে সিদ্ধান্ত লৈছিল যে আমি মিউজিকেল চিনেমা এখন কৰিম মিউজিকৰ ওপৰত কৰিম সেয়ে প্ৰায় 11টা গান আছে আমাৰ এই ছবিখনত আৰু এটা সুন্দৰ কাহিনী আৰু প্ৰথমবাৰৰ বাবে জুবিনক আমি মিছন চাইনা কাঞ্চনজংঘা সকলো চিনেমাতে দেখি আছোঁ বিভিন্ন ধৰণৰ বেলেগ বেলেগ চৰিত্ৰ উপস্থাপন কৰি ভাল পায় জুবিন গাৰ্গে এইবাৰ অন্ধৰ চৰিত্ৰত অভিনয় কৰিছিলে অন্ধ হৈছিলে আৰু বেয়া লাগে এই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ যাওঁতে জুবিনে যথেষ্ট কষ্ট কৰিছে এযোৰ লেন্স পিন্ধিছে জুবিন গাৰ্গে সেই লেন্সযোৰ পিন্ধাৰ ফলত তেওঁ মাত্ৰ 5% ভিজিবিলিটি পায় 5% দেখা পায় তাকো হোৱাইট লাইট বগা বস্তুৱে দেখা পায় ব্লেক দেখা নাপায় আমাৰ মাতটো শুনি বুজি পায়হে চিনি পায় যে এইটো ৰাজেশ এইজনী গৰিমা মাততে চিনি পায় দেখা নাপায় কাকো তেনেধৰণে কষ্ট কৰিছে যিটো ক্ষেত্ৰত চশমা এযোৰ পিন্ধিও তেওঁ অভিনয় কৰিব পাৰিলেহেঁতেন অন্ধৰ চৰিত্ৰটো কিন্তু সেইটো নকৰিলে নিজকে সম্পূৰ্ণ অন্ধ সজাই ল'লে লেন্স পিন্ধি অন্ধ হৈ ল'লে য'ত নেকি তেওঁ একো নেদেখে তেনেকৈ অভিনয় কৰিছে গতিকে বহুত কষ্ট কৰিছে যিদৰে তেওঁ সপোন দেখি আহিছিলে লাষ্ট 3 বছৰ ধৰি অকল ৰৈ বিনালে গান কৰাৰ পৰা আৰম্ভ কৰি কম্প'জ কৰাৰ পৰা আৰম্ভ কৰি ৰৈ বিনালে স্ক্ৰিপ্ট লিখাৰ পৰা আৰম্ভ কৰি ৰৈ বিনালে শেষ মুহূৰ্তলৈকে চিনেমাখন হোৱাৰ সময়তো কষ্ট কৰিলে বেচেৰাই 3 মাহ অন্ধ হৈ থাকিলে নিজকে ছবিখনৰ স্বাৰ্থত তাৰ ফলত এনেকুৱা এটা পৰ্যায় পাইছিলে যে 15 তাৰিখে যেতিয়া জুবিনৰ লগত আমি লাষ্ট কথা পাতিছিলোঁ জুবিনে কৈছিলে মোৰ চকুটো দি অলপ এতিয়া মানে ঢঙলি কলি দেখা আৰম্ভ কৰিছোঁ হয়তো মই 3 মাহ যে একেৰাহে লেন্সযোৰ পিন্ধি থাকিলোঁ তাৰে চাগে এইটো এতিয়া ৰিয়েকশ্যন কৰিছে কাৰণ দিনত 8-9 ঘণ্টা লেন্স পিন্ধে আমি কেতিয়াবা মাজতে খোল বুলি ক'লেও নুখোলে কৈছে নাই এনেকৈ থাকিলে মই কেৰেক্টাৰটো সোমাই থাকিব পাৰোঁ গতিকে তেনেধৰণে কষ্ট কৰিছিল আৰু বহুত সপোন আছিল ৰৈ বিনালৈ জুবিনে ভাবিছিলে যে এই ছবিখন আমি এনেকুৱা এটা পৰ্যায়লৈ লৈ যাম এতিয়ালৈকে অসমীয়া চিনেমাত যিমান ৰেকৰ্ড হৈছে কালেকশ্যনৰ ক্ষেত্ৰত আমি সকলো ৰেকৰ্ড ব্ৰেক কৰিম বেলেগ ধৰণৰ এখন চিনেমা হ'ব বেলেগ কৰিম পাব্লিচিটিৰ ক্ষেত্ৰত বেলেগ কৰিম তেনেকৈ শেষ মুহূৰ্তলৈকে ৰৈ বিনালে কৰি থাকিলে আৰু 15 তাৰিখে যেতিয়া তেওঁক লাষ্ট আমি লগ পাইছিলোঁ এডিটিঙৰ ফাইনেল কামখিনি চলি আছে আৰু আমাৰ এটাই ভাল লাগে যে জুবিনে
ছবিখন চাব পাৰিলে গোটেই ছবিখন গানে চানে গোটেই ছবিখন আমি তাক দেখুৱাবলৈ সক্ষম হ'লোঁ 15 তাৰিখে তেওঁ চালে চাই খুবেই সুখী খুবেই আনন্দ খালি সৰু সৰু কিছুমান কাৰেকশ্যন কৰিছিলে সেই কাৰেকশ্যনবোৰ আমি কৰিছোঁ এতিয়া আৰু তেওঁ ভবাৰ দৰে ছবিখন সম্পূৰ্ণ তেওঁৰ মতে সজাবলৈ আমি চেষ্টা কৰি আছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ